যোৱা কেইদিনৰ নেৰানেপেৰা বৰষুণত তাণ্ডৱৰ সৃষ্টি হৈছে শ্ৰীভূমি জিলাত আৰু দেখা গৈছে শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ কুশিয়াৰা নৈৰ কাষৰ যি অংশ সেই অঞ্চলত দেখা গৈছে খহনীয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তত কেমেৰা পাৰ্চন সুজিত আছে, সুজিতে দেখাই আছে ইয়াৰ দৃশ্য। এয়া হৈছে শ্ৰীভূমি জিলাৰ চৰবাজাৰ অঞ্চল আৰু চৰবাজাৰ অঞ্চলত ভাৰত বাংলাদেশ সীমান্তৰ যি নৈ আছে কুশিয়াৰা নৈ, সেই কুশিয়াৰা নৈৰ কাষৰ অংশ দেখাইছে সুজিতে দেখাইছে। ইয়াতে যোৱা নিশাৰ পৰাই কিন্তু ইয়াতে প্ৰচণ্ড খহনীয়াৰ সৃষ্টি হৈছে আৰু এই খহনীয়াই বিপদ মাতি আনিছে এই অঞ্চলৰ যিসকল স্থানীয় ৰাইজ আছে। প্ৰায় ৩৫টাকৈ পৰিয়ালত ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা আন ঠাই অৰ্থাৎ নিৰাপদ স্থানলৈ যোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে, কিয়নো যিহেতু খহনীয়া আৰম্ভ হৈছে, যিকোনো মুহূৰ্তত ভয়াৱহ বিপদৰ সন্মুখীন হ'ব পাৰে এইসকল পৰিয়ালসকল, যাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক আন ঠাই নিৰাপদ স্থানলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছে। কেমেৰা পাৰ্চন সুজিত আছে, সুজিতে দেখাই আছে ইয়াৰ দৃশ্য। আমি ইয়াৰ স্থানীয় ৰাইজ আছে, আমি তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম যে দেখা গৈছে যে ইয়াতে খহনীয়াৰ সৃষ্টি হৈছে। কিমান মানুহক আন ঠাইলৈ যোৱাৰ বাবে নিৰ্দেশ? এইটো মানে প্ৰশাসনৰ ফালৰ পৰা প্ৰায় ৩৫টা পৰিয়াল ইয়াত কৈছে, মানে এইটো ইয়াৰ কাৰণে নদী ভাঙনৰ কাৰণে এইটো বহুত ডেঞ্জাৰাছ পৰিস্থিতি হৈ আছে। তাই ইয়াত প্ৰশাসন কৈছে ওলাই যাওয়াৰ কাৰণে কৈছে আৰু কি। এইটো এতিয়া মানে প্ৰশাসনক মই অনুৰোধ কৰিছোঁ যে এইটো যে ইয়াত যে পৰিয়াল আছে এইটো একদম দৰিদ্ৰ সীমানাৰ নিচত আছে পৰিয়াল, এইটো কোনো ব্যৱস্থা কৰিব লাগে। মই চাৰ্কেল অফিচাৰ কৈছে যে এতিয়া কোনো চিষ্টেম হোৱা নাই চৰকাৰৰ পাফত, তুমি মানে ব্যক্তিগতভাৱে যদি কিছু করেন করবেন। ধন্যবাদ আপোনাক। এই মুহূৰ্তত ইয়াৰ দৃশ্য দেখাই আছে কেমেৰা পাৰ্চন। আমি আন ৰাইজসকল আছে, আমি তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম যে ইয়াতে ভয়াৱহ বিপদৰ আগজাননী ক'ব লাগিব। স্থানীয় ৰাইজক ইয়াৰ পৰা আন ঠাইলৈ যোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে। চাৰ্কুল অফিচাৰে নিৰ্দেশ দিছে যে ইয়াৰ পৰা আন ঠাইলৈ যোৱাৰ বাবে। হয়, দেখক এইটো একেবাৰে কুশিয়াৰা নৈৰ পাৰত অৱস্থিত গাঁওখন। ইয়াত ভালেকেইখন প্ৰায় ৩০-৩৫ ঘৰ মানুহ আছে, বসবাস কৰি আছে বহু দিনৰ পৰাই। কিন্তু যোৱা কেইবাদিন ধৰি হোৱা বৰষুণৰ ফলত বা বিশেষকৈ কালি যোৱা নিশা যিটো ধাৰাসাৰ বৰষুণ হৈছিল, এই বৰষুণ অতিপাত বৰষুণ হোৱাৰ ফলত চাৰিওফালে গোটেই সমগ্ৰ চহৰত পানী জমা হৈ গৈছিল আৰু সেই পানী ওলাই যোৱাৰ ফ'ৰ্চত এই কুশিয়াৰা নৈৰ খহনীয়া হ'বলৈ ধৰিছে আৰু এই কুশিয়াৰা নৈ গৰা খহনীয়াৰ ফলত এতিয়া ইতিমধ্যে 2টা ঘৰ যোৱাৰ উপক্ৰম হৈছে, এটা ঘৰ ইতিমধ্যে যোৱাৰ পথত। সেয়েহে প্ৰশাসনৰ পৰা তেওঁলোকক নিৰাপদ স্থানত যাবলৈ নিৰ্দেশ দিয়া হৈছে। ধন্যবাদ আপোনাক। কেমেৰা পাৰ্চন সুজিতে দেখাই আছে ইয়াৰ দৃশ্য। আনটো ফালে আছে বাংলাদেশ আৰু এইখন হৈছে কুশিয়াৰা নৈ আৰু এই কুশিয়াৰা নৈৰ কাষৰ যি অঞ্চল, সেই অঞ্চলৰ যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকৰ বাবে কিন্তু বিপদ সংকুল তেওঁলোকে ইয়াতে বসবাস কৰি আছে, কাৰণ নিশাৰ পৰা আৰম্ভ হৈছে খহনীয়া আৰু এই খহনীয়াই যদি ৰুদ্ৰৰূপ ধাৰণ কৰিছে ইতিমধ্যে। কিন্তু যিহেতু এই অঞ্চলত প্ৰায় ৩৫টাকৈ পৰিয়াল আছে, সেই পৰিয়ালৰ কিন্তু ঘৰ বাৰী যিহেতু কুশিয়াৰা নৈত কাষত আছে আৰু এই ঘৰ বাৰীখিনি কিন্তু নৈত যোৱাৰ উপক্ৰম হৈছে, গতিকে তেওঁলোকক নিৰাপদ স্থানলৈ যোৱাৰ বাবে প্ৰশাসনে নিৰ্দেশ দিয়া হৈছে। প্ৰশাসনৰ ফালৰ পৰা ইয়াতে পৰ্যবেক্ষণ কৰা হৈছে আৰু সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁলোকক আন ঠাইৰ অৰ্থাৎ নিৰাপদ স্থানলৈ যোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে।